নমস্কাৰ মোৰ ইউটিউব চেনেললৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এনে ঘৰৰ ওচৰতে অকণমান ফুৰিব আহিছোঁ এইফালে। মই আপোনালোকক বৰষুণ বুলি কৈ থাকোঁ নহয় মোৰ ভিডিঅ'বিলাকত। এই ফুৰিব আহিছিলোঁ, বৰষুণ দিছে, ষ্টাৰ্ট বৰষুণ দিয়া। যাওঁ, ফুৰা নহ'ল বোলো অকণমান ফুৰোঁ, কিমান দিনৰ ঘৰৰ ভিতৰত সোমাই থাকিম। বৰষুণ দিয়া ষ্টাৰ্ট হৈ গ'ল, এতিয়া যাওঁ আৰু। আপোনালোকে গম পোৱা নাই কিজানি বৰষুণ দিয়া। এই পানীত চালে গম পাব, এই চাওক পানীত দেখিছে, পানীত এইবিলাক বৰষুণ দি আছে। যাওঁ, ইফালে ফুৰিব আহিছিলোঁ, ধুনীয়া বতাহ দি আছিল, বৰষুণৰ উৎপাতত এতিয়া ঘৰত যাব লাগে। ঘৰলৈকে যাওঁ ৰ'ব, নহ'লে ভিজিব লাগিব বহুত। তেতিয়া যে ঘৰত মানে কি ওপৰৰ পৰা বৰষুণ দিয়াৰ লগতে দৌৰি আছোঁ ঘৰত। তেতিয়াৰ পৰা আৰু মই আৰু মোবাইলত লাৰা নাই, আৰু বৰষুণ দি আছোঁ যিহেতু কি ভিডিঅ' কৰিম। এতিয়া তাৰমানে কি বজাৰ আছে, বজাৰখিনি কৰিলে আহোঁ। এই বেলেগ নানক মাংস আনিম, অকণমান মাংস লৈ আহোঁ ৰ'ব। আৰু এটা কথা, আপোনাৰ মাংসটো বনাই কিনেও দেখুৱাম কেনেকৈ বনাই, মানে কি মোৰ ষ্টাইলত। যদি ভাল পায় আপোনালোকেও বনাব দেই ঘৰত, আৰু বনাই কিনে কেনে পালে খাই সেইটোও জনাব কমেণ্ট কৰি কিনে। এতিয়া বাৰু মাংসটো আনিবলৈ যাওঁ। আহি পালোঁ, মাংস লৈ লওঁ। এইখনতো মাৰ্কেটখন দেখিয়ে আছে আপোনালোকে। লৈ লওঁ ৰ'ব মাংস। কেক লিভাৰ পট দিব হা, গল নিদিব। চিকেন কাটি আছে ইয়াতে, বাকী ইফালে চাওক পাৰৱা। এই ধুনীয়াকৈ বহি আছে, হয় না হয় না হয় না, হয় 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 হয়। বহি আছা? আছোঁ 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 আছোঁ, ধেমালি কৰিলোঁ দিয়কচোন। বাকী ইফালেতো মাছৰ বজাৰখন দেখিলে দেখা পাইছে আগতে। এই চাওক মাছ, বাকী এইকেইটা বাইদেউ। মিৰ্জাত আহিলে বাইদেউ তাতে আহিব মাছ ল'ব। এই চাওক মাছ কাটি আছে। কিমান ৰূপচন্দা? 180। এটাই আছে, এইটো বিকা হ'লে হৈ যায় আৰু। হ'ল বিক্ৰী হ'ল এইটো, এতিয়া ঘৰত যাব পাৰে আৰু আপোনালোকে। মাংস লৈ ল'লোঁ। মাংস লৈ ল'লোঁ, এতিয়া বৰ্তমান ঘৰলৈকে যাওঁ। বহুদিন হ'ল চুনচুনক দেখুৱাই নাই। এইটো চুনচুন, ইমান দিন তাইক ভিডিঅ'ত উঠোৱাই নাই। এইটো চুনচুন, এইটো গৰম না, তাই পূৰা একদম ফেনৰ তলত ৰেষ্ট লৈ আছে। সেইকাৰণে যদি খোজাই দিওঁ নহয়, তাই বৰ ভাল পায়, হয় না চুনচুন? হয় না নহয়?
হয় না নহয় আমাৰ চুনচুনৰ দাঁত চাব নেকি এইয়া ৰ'ব দেই ৰ'ব এই চুনচুনৰ দাঁত চুনচুন হ'লে কিজানি এসপ্তাহ মানে হ'ল কিজানি তাইক মই ভিডিঅ'ত উঠোৱা নাই হয়নে চুনচুন টেবা কাট দি আছে হয়নে চুনা এইটো হয়নে চুনা এই তাইক এনেকৈ খোজাই দিলে মাছাজ কৰি দিলে তাই পূৰা কাটি দিব ইয়া 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 চুনা উঠ 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 চুনচুন উঠ উঠে 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 উঠ 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 এই উঠ আইয়া এনেকৈ মই মুখত হাত সোমাই দিব পাৰোঁ তাই এইয়া এইয়া এইছা এনেকৈ ধৰিবও পাৰোঁ তাই দাঁতত এনেকৈও ধৰিব পাৰোঁ তাই নাকামাৰে বেলেগে দিলে কামুৰিব দিয়কচোন মোক নাকামাৰে তাই হয় না যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল পায় লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব এই জিভা ওলমাই ধৰিছে তই জিভা ওলমাই ধৰিছে ঐ উঠ 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 চুনচুন উঠ নুঠে তাই ইমান নাটক উঠ এই ফেন চলি আছে না পূৰা বতাহ খাই আছে তাই কেতিয়াবা কেতিয়াবা তাইক নখ পলিচ লগাই দিয়া যায় ইয়া নখ পলিচ এতিয়া নাই অলপ অলপ আছে নখ পলিচ তাই কিন্তু লগাই দিবও দে কেতিয়াবা বাৰু দেখুৱাম তাইক নখ পলিচ লগাই কেনেকৈ দিম আৰু তাই লগাব দিয়ে নে নিদিয়ে পূৰা খেলাৰ মতলবত থাকিলে পূৰা খেলি থাকে তাই হয় না চোনা ঐ কামাৰ মোক কামাৰচোন চোন মোক কামাৰচোন কামাৰ নাকামাৰে উঠচোন উঠ 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 মই উঠাই দিম ৰ'ব তাইক এনেকৈ বহাই দিছোঁ তাইক বহা শিকাইছোঁ এনেকৈ বহি লয় হয়নে চুনচুন চুনচুনে বহিব পাৰি আমাৰ হেৰিয়া আৰু ভাগত দিলে তাই ভাগত ধৰছি অলপ আগতে দৌৰি দৌৰি আহিলে তাই ভাগত ধৰছি এতিয়া তাই একদম সহজ উপায় কেনেকৈ মাংস বনাব পাৰি এইটো দেখুৱাই আছোঁ মই মাংসটো ধুই ল'লোঁ মাংসটোত আপোনাৰ এই পিঁয়াজ বিলাহী আলু গোটেইখিনি বাৰু ইয়াতে একেলগে মিক্স কৰি দিওঁ মিক্স কৰি লওঁ ৰ'ব গোটেইখিনি মিক্স কৰি ল'লোঁ এইবাৰ ইয়াতে ডাইৰেক্ট মছলাটো দি দিম এই দিছোঁ আপোনাৰ চিকেন মছলা যোনে আপোনাৰ মাংস বনাব নাজানে সিহঁতৰ কাৰণে একদম সহজ উপায় আপোনাৰ এই দিলোঁ মিট মছলা তাৰপিছত এইটো আপোনাৰ গৰম মছলা দিলোঁ এইবাৰ ইয়াতে দিম আপোনাৰ জলকীয়াৰ গুড়ি আপোনালোকে যি দিয়ে আৰু জলকীয়াৰ গুড়ি দিলোঁ মই বাৰু এইটো ৰেড চিলি দিছোঁ আপোনাৰ ঘৰত খুন্দা জলকীয়াও দিব পাৰে তাৰপিছত দিলোঁ হালধি দি দিলোঁ এবাৰ ইয়াতে নিমখ দিম এবাৰ আপোনাৰ নিমখটো দি দিলোঁ যিমান লাগে যিখিনি মাংস আনে আপোনালোকে সেইখিনি দি ল'ব ইয়াতে নিমখ দিলোঁ বাকী আদা নহৰু এতিয়া নিদিওঁ মই হাতখন ধুই ল'লোঁ এবাৰ এইখিনি মিক্স কৰোঁ গোটেই মছলা দি কেনে পিঁয়াজ আলু যি আছে চব দিব মিক্স কৰি মই বাৰু এইখিনি মিক্স কৰি লওঁ ৰ'ব গোটেইখিনি সানি ল'লোঁ এতিয়া আপোনাৰ কেৰাহীটো বহাই দিছোঁ কেৰাহীটো গৰম হৈ আছে কেৰাহীত তেল দি লওঁ আৰু যদি আপোনালোকে পাৰে এনেকৈ সানি কেনে অলপ সময় 10 মিনিট বা 15 মিনিটমান থৈ দিব মই বাৰু থৈ দিয়া নাই মই ডাইৰেক্ট বনাওঁ আপোনাৰ তেল দিছোঁ তেলটো গৰম হ'ব এতিয়া গৰম হৈছে বোলে ধৰক এবাৰ ইয়াতে ডাইৰেক্ট মই যেখিনি সানি থৈ দিছোঁ গোটেইখিনি ডাইৰেক্ট মই মাংসখিনি ইয়াতে ঢালি দিম মাংসখিনি আপোনাৰ কেৰাহীত বহাই দিওঁ ডাইৰেক্ট বহাই দিওঁ
বাকী তেলত একো দিয়া নাই, যি দিছোঁ চব ইয়াতে মাংসখিনি খাওঁতে একেলগে দি দিছোঁ। লাৰি ল'ম ৰ'ব, ভালদৰে লাৰি ল'ব। আৰু আগতে ইয়াতে মই আদা নেমু যোনখিনি মই অলপ খুন্দি থৈছোঁ, আদা নেমুখিনি দি লওঁ ৰ'ব। মই আপোনাৰ আদা নেমুৰ জলকীয়া আৰু আদা নেমুৰ জলকীয়া দিছোঁ। এইখিনি এইটো ভালদৰে লাৰি লওঁ। বেলেগ একো কৰিব নোৱাৰোঁ, চব বস্তু একেলগে দি দিব। যিমান মছলা দিব আছে, যিমান যি দিব আছে, কোনোবাই দৈ যদিও দৈ দিব পাৰে, কণী যদিও কণী দিব পাৰে, এইটো নিজা কথা। ভালদৰে এইখিনি লাৰি আছোঁ, আপোনালোকে ভালদৰে লাৰি ল'ব। এতিয়া এইখিনি মানে 10 মিনিটমান সময় ঢাকনি মাৰি সিজিব দিওঁ। এবাৰ ইয়াতে পানী দিম। 15 মিনিট পিছত ঢাকন খোলাৰ পিছত কালাৰটো কি ধুনীয়া হয় চাওক। এবাৰ ইয়াতে পানী দিম বাৰু। এবাৰ ঢাকনি মাৰি আৰু 15 মিনিটমান আপোনাৰ ঢাকনি দি থৈ দিম, সিজিবৰ কাৰণে দিম। এই চাওক, কেমেৰাটো যদি ধোৱাবিলাক উঠিছে। এই পানীখিনি নোহোৱা হ'লে মই একেবাৰে পানী দি কেনে ঢাকনি মাৰি দিম, তাৰপিছত মাংস হৈ যাব, আঞ্জা হৈ যাব। আপোনাৰ মাছ গোটেইকেইটা জিন্দা হৈ আছে, বাকী এই দুটা মৰিছে, এটা গড়ে আৰু এটা শ'ল। এই দুটা বাৰু পুৰি কেনে এইটোত বৰশী আছে নেকি? এইটো মাছৰ ভিতৰত বোলে বৰশী আছে। পাছত পুৰাৰ পিছত যেতিয়া চাফা কৰিম তেতিয়া বৰশীটো ওলাই দিম। চাটনিটো বনাম আৰু এই দুটাৰে দেখুৱাম ৰ'ব। কণীখন গুচাই দিলোঁ, ক'ৰবাত 15 মিনিটমান এনেকৈ থৈ দিছিলোঁ আৰু লাৰি দিওঁ। অলপ চাওক, মাংসৰ আঞ্জাখন হৈ আছে। মই বাৰু আপোনালোকক মাছ নেদেখুৱাকৈ কেনেকৈ থাকোঁ। আজি চাওক, আজি বৰশী বাই এই মাছ পাইছে। আজি এইকেইটা আপোনাৰ গৰৈ মাছ আছে, এইটো শ'ল পাইছে, এইটো শ'ল। বাকী এইটো শ'ল আৰু এই গৰৈ। চাওক আজি এইকেইটা পালে। এইকেইটা বাৰু আজি নবনাওঁ, যিটো মাংস বনালোঁ এই আপোনাৰ পানী দি কেনে থৈ দিওঁ, জিন্দা হৈ থাকিব। কালিলৈকে বাৰু খাম। মাছ দেখিয়ে ভাল লাগে, চাওকচোন কালাৰ কি ধুনীয়া কালাৰ। এই মাছ এই ওপৰত গৰৈটো চাওক না, গড়েৰ চাইজ চাওক, ডাঙৰ গড়ে। এইটো বৰশী ছিঙি লৈ গৈছে। এইটো গড়ে বোলে বৰশী ছিঙি লৈ গৈছে। প্ৰথমতে কৈ মাছ বুলি ভাবিছিলা ন তুমি? কৈ মাছ বুলি ভাবিছিল, কিন্তু নহয়, গড়ে আজি দুটা পাইছে, ডাঙৰ ডাঙৰ। সেই তলত যে আছে বগা বগা, সেইটো এটা গড়ে, এইটো ওপৰতো গড়ে। তাৰপিছত এইটো আপোনাৰ শ'ল। এই মাছ পোৰাৰ কাৰণে আপোনাৰ জলকীয়া, পিঁয়াজ আৰু ধনিয়া কাটি লৈছোঁ। এই মাছটো পুৰি ল'লোঁ। এই চাওক, মাছটো বাৰু চাফা কৰি লওঁ। এইবাৰ এখন চাইড কৰি দিলোঁ, গৰমেই আছে, গৰম বাপৰে গৰম। এইটো ওলাই ল'লোঁ, এনেকৈ চাফা কৰি ল'ব লাগিব। ডাইৰেক্ট মাথাটো এনেকৈ ভাঙি গৰম থোহা ওলাই আছে চাওক। এনেকৈ আপোনাৰ ভিতৰৰ বস্তুবিলাক ওলাই যাব, এইবিলাক ওলাই যাব, গৰম। তাৰপিছত আপোনাৰ মাছৰ এখিনি হাত আপোনাৰ ইয়াতে থৈ দিলোঁ। এখিনি এৰাই লওঁ, পূৰা গৰম হৈ আছে।
এইডাল মাজৰ কাটাডাল পেলাই দিম বাকি এখানি মই সাফা কৰি লং ৰব ইয়াতে মিঠাতেল দিলো আৰু দিম কিটা নালাগে হ'ব তেল দিলো লৈ বাই ইয়াতে নিমখ দিম মই এটা প্ৰথম ভিডিঅ'ত মই দেখুৱাইছে মাছ পুৰা বনাই কিনে এটো বাৰ আৰু দেখালো এবাৰ এখানি এনেকে ধুনীয়াকৈ ভালকৈ সানি লম দেখি কেনে বড় কাৰ কাৰ খাব ইচ্ছা হৈছে এটা এটা কমেন্ট কৰিবচোন ৰাতিপুৱা কিন্তু আপোনাৰ পন্তা ভাতৰ লগত খাই আৰু জুতি এতিয়া বাৰু ৰাতি আমি ৰাতে ভাতৰ লগত খাম দিয়কচোন হৈ গল এইসা মাছ পুৰা ৰেডি এটো বাৰু ভাতৰ লগত খাম ৰাতিৰ ভাত ৰেডি ইফালে আছে আপোনাৰ এইটো কি কয় কুমুৰা ভাজি এইটো আপোনাৰ মাছ পুৰা ইফালে দালি আৰু ইফালে এইমাত্ৰ বনোৱা চিকেন মানে মুৰ্গীৰ মাংস এইটো কালাৰ কি ধুনীয়া হৈছে ন এটা মানে ৰুটি আৰু পুৰিৰ লগত খাবতে মজা হৈছে মাংসটো বাটিটো দাঙি কিনে দেখুৱাই আছো এইসা কালাৰ কি ধুনীয়া হৈছে এটো আপোনাৰ ৰাতিৰ আমাৰ খাদ্য যদি মোৰ ভিডিওটো চাই ভাল পালে লাইক শেয়াৰ কমেন্ট আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নেক্সট ভিডিওত আকৌ লগ পাম